হেল্ল' মেকানিক বন্ধুসকল, এইখন ডিস্কভাৰ 100cc চিম্পলি কাৰেণ্ট কেনেকৈ মিচিং হয়, কেনেকৈ চেকআপ কৰিব লাগে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এতিয়া আমি প্ৰথম যাম ইয়াৰ CDত DC লাইনটো আহিছেনে, ধৰক ইনপুটটো যিটো DC ইনপুট লাইন সেইটো আহিছেনে আমি চেক কৰি ল'ম। চেক কৰি হোৱাৰ পাছত এতিয়া আমি চেক কৰি আছোঁ। চাওক, এতিয়া চেক কৰিছোঁ। চেক কৰাৰ পাছত এতিয়া DC লাইনটো আহিছে। অন অফ কৰি আছো, অন অফ অ'কে, মানে অন অফ হৈ গৈছে। যিটো ইগনিশ্যনৰ পৰা অন অফ লাইন আহি আছে সেইটো অলৰেডি ক্লিয়াৰ আছে। তাৰপাছত আমি এতিয়া দেখিছেনে অ'কে অন অফ হৈ যোৱাৰ পাছত এতিয়া আমি যাম পিক আপ কইলৰ ৰিডিংটো কিমান আছে। মাল্টিমিটাৰটো আনি এতিয়া আমি পিক আপ কইলৰ যিটো ৰিডিং থাকিব লাগে কণ্টিনিউটি মাৰি আমি ৰিডিংটো চালাম। এতিয়া ৰিডিংটো চাইছোঁ, ৰিডিংটো আমি ঠিকে দেখি আছোঁ। দেখিছে, এতিয়া কিক মাৰিছোঁ। কিক মৰাৰ পাছত দেখিছোঁ ৰিডিংটো আমাৰ অ'কে আছে, যিমান থাকিব লাগে সিমান আছে। মানে বৰ্তমান আমাৰ ইনপুট যিটো লাইন আছে সেইটো অ'কে আছে। এতিয়া আমাৰ আউটপুট লাইনটো অহা নাই কাৰণে আমি এতিয়া এইটো পুৰণা যিটো CD আছে সেইটো আমি খুলিছোঁ। খুলি পেলাই এতিয়া নতুন CD এটা যিটো কয় অৰিজিনেল যিটো চাপ্লাই আহে ভেৰক কোম্পানী, সেইটো আমি এতিয়া লগাম। পাৰ্ট বাই পাৰ্ট মিলাই পেলাই আপোনালোকে লগাব। এতিয়া আমি এইটো দেখিছে না নতুন CD লগাইছোঁ। CD লগোৱাৰ পাছত এতিয়া আমি চাম যেন কাৰেণ্টটো আহিছেনে নাই। যিটো স্পাৰ্ক প্লাগৰ যিটো লাইন আহিব লাগে সেইটো আমি এতিয়া চাম। এতিয়া আমি চকেটকেইটা লগাইছোঁ, দেখিছে চকেটকেইটা লগাইছোঁ। বৰ বিশেষ দৰকাৰ নাই ইমান চাবলৈ। আপোনালোকে প্ৰথম গাড়ীখনৰ যেতিয়া কাৰেণ্টৰ প্ৰব্লেম আহিব প্ৰথমত DC লাইনটো আৰু পিক আপ কইলটো আপুনি চেক কৰি ল'ব। DC লাইনটো আহিছেনে নাই, পিক আপ কইলটো কণ্টিনিউটি মাৰি মাল্টিমিটাৰত চাব আহিছেনে নাই। এতিয়া আমি কিক মাৰি এতিয়া চাম এতিয়া প্লাগ কাৰেণ্ট আহিছেনে নাই চাব দেই। এই আমাৰ যিটো ST কইলৰ পৰা লাইন আহিবলৈ আছে কাৰেণ্ট আমাৰ অ'কে আহি গ'ল। এতিয়া আমি গাড়ী ষ্টাৰ্ট দিম। মানে এই CD লগালোঁ, CD লগোৱাৰ পাছত এতিয়া আমাৰ বাইক এতিয়া ষ্টাৰ্ট দিম। চাব আপোনালোকে, মানে অলৰেডি আমাৰ কমপ্লিট ক্লিয়াৰ আছে। আপোনালোকে বিশেষ কোনো টেনশ্যন ল'ব নালাগে। প্ৰথমত নকৰে DC লাইনটো ধৰক আৰু কণ্টিনিউ পিক আপ লাইনটো চাব, বিশেষ নাই। এতিয়া গাড়ী আমাৰ কমপ্লিট ৰানিং হৈ গ'ল।